আজি যুদ্ধখন দেখিলে মহাযুদ্ধখন এখন মাথাটো বেয়া হৈ আহিলে মানে। এতিয়া কি হ'ল, মই ভাবিছিলোঁ যে যদি দেউতাকে যদি বা ছোৱালীকেইজনীও মোৰ কথাটো সন্মতি দিয়া হ'লে বা মানে কি হ'ল, মই দেউতাকক কৈছোঁ যে ছোৱালীকেইজনী যদি হোষ্টেলত দি দিয়ে তেতিয়া মানে সিহঁতৰ পঢ়াটো ভাল হ'ব। তাৰপিছত ছোৱালীকেইজনীকো সুধিলোঁ, ছোৱালীকেইজনীও দেউতাকৰ লগত থাকিব আৰু দেউতাকো মানে যাব নিদিয়ে। তাৰপিছত হ'ল ৰাইজক গোটেই শুনিলে মানে বহুত বেয়া বেয়াকৈ চিঞৰে মানে, মানুহখিনি অশান্তিত থাকিছে মানে। তো সিহঁতকো মই কৈছোঁ যে সিহঁতে যদি সেই য'ৰ পৰা চৰাইটো আনে সিহঁতি যদি তাইক কৈ দিয়েগৈ তো নিশ্চয় নিদিয়ে সিহঁতি হ'লেও। তো সেইটো সিহঁতি হেৰি কৰিব লাগে, কাৰণ সিহঁতি আৰু কেছ সিহঁতি ৰাইজে গৈ দিবগৈ লাগে ইয়াৰ ওপৰত গোটেইখিনি প্ৰুফ যদি আছে। মানে ৰেলৱেত এতিয়া ধৰি ৰেল লাইনত উঠি পিনে যিবোৰ নটংগী লগাই থাকে, ধৰি লওক চিঞৰি থাকে, সিহঁতৰ ওচৰত ধৰি লওক প্ৰুফটো আছে, ভিডিঅ'খন হাল্লা কৰি থাকে মানে ট্ৰেইন আলিত উঠি পিনে, তাৰপিছত জীয়ককেইজনীয়ে টানি থাকে। যদি ৰাইজে যদি ৰেলৱে কেছটো দি দিয়ে যে ভৰাই থৈ দিব, তেতিয়া কি হ'ল ছোৱালীকেইজনী অলপ হেৰি হ'ব নাই, মই সেইটো ভাবিছোঁ। আৰু ছোৱালীকেইজনীও বাপেকক এৰিব বিচৰা নাই আৰু এৰিব নোৱাৰে মানে, কাৰণ মাকো নাই যেতিয়া অকল বাপেকহে আছে, সেইটোও মই মানিছোঁ। কিন্তু দেউতাকৰ কাৰণে ছোৱালীকেইজনী বেয়া হৈ গৈছে। এনি টাইম যদি মদে খাই থাকে আৰু ধৰি লওক খালাই গৈ থাকে, ইমান বেয়া বেয়াকৈ আছে, ৰাইজ অশান্তি মানে একদম মানে। মোৰ খং উঠিলে, ৰাইজৰ ওপৰতো খং উঠিলে, কাৰণ সিহঁতি ইমানখিনি মানুহে কিবা এটা সিদ্ধান্ত ল'ব লাগে মানে, ইমান দিনলৈকে ইমান অকল শুনিয়ে থাকে সিহঁতি। সেইটো সিদ্ধান্ত এটা ল'ব লাগে ডাইৰেক্ট গৈ পিনে, যে থানাত যাব লাগে, নহ'লে ৰেলৱে কেছ দিব লাগে আৰু পুলিচক লাষ্ট ক'ব লাগে যে যদি আপোনালোকেও যদি নোৱাৰে জেলত ভৰাই থ'ব লাগে, যদি নোৱাৰে তেতিয়াহ'লে ইয়াৰ ভাগৰ মুখখন আমিয়ে ভাঙি পেলাম, কাৰণ মুখখনেই মেইন হৈ আছে এতিয়া। কাৰণ মুখখনে ইমান হাল্লা কৰে, সিহঁতি অবাইচকৈ সিহঁতি শুনিব নোৱাৰে মানে। আৰু ছোৱালীকেইজনীও একদম মানে বেয়া বেয়া শব্দ শুনি কি হৈছে মানে মই নাজানিছোঁ। এনেকুৱা শব্দ কিছুমান মানে কি হ'ল, মোক দিছিলে, সিহঁতি নিজে লাজতে আকৌ ডিলেট কৰি দিলে মানুহকেইজনী, মানে ইমানেই অবাইচ, ময়ো শুনিবলৈ নহ'লগৈ মানে। সেইখিনি ইমান বেয়া বেয়াকৈ ধৰি লওক ছোৱালীকেইজনী আগত কয়। আৰু সেইকাৰণে মই আজি এইটো খঙতে আৰু আজিৰ পৰা নাহোঁগৈ বুলি কৈ থৈছোঁ বাৰু। কিন্তু মই ছোৱালীকেইজনী মৰমতে কিবা এটা ভাবি থাকোঁ, হয়গৈ কিবা। কিন্তু এতিয়া কি কয়, এতিয়া আপোনালোকেও জনাব যিসকলে চাই মানে মোৰ ভিডিঅ'টো, কাৰণ পৰিস্থিতিটো দেখিলে এতিয়া কাৰ গোটেই হালা গোটেইখন। আৰু এটা কথা, মদ বিকা, মই এটা কথা কৈছোঁ, মদ যিনে বিকে আৰু যি খায় দুইটা একে সমানে দোষী বুলি মই জানো প্ৰায় আইন মতে। সেইকাৰণে আপোনালোকে যদি ধৰি লওক যিসকলে বিকিছে, কাৰণ বহুত কাম পৃথিৱীত ঢেৰ কাম আছে মানে, চুলাই বিকিয়ে যে খাব লাগেতো নহয় মানে দেই। কাৰণ আপোনালোকেও ধ্বংস, আৰু চুলাই বিকা মানুহখিনিয়ে যে আনক যে ধ্বংস কৰি আছে সেইটো মন কৰিব। কাৰণ আপুনি বেলেগক দিছে, সিও ঘৰখনত মানে সেয়া স্বাস্থ্যটো অৱনতি ঘটিছে, স্বাস্থ্যটো বেয়া কৰিছে, আৰু ধৰি লওক বেলেগকো ধৰি লওক ধ্বংস কৰিছে, গোটেই পৰিয়ালটো বেয়া হৈছে। আৰু চুলাই কাৰণে মানুহ মৰিছে কেনেকৈ, এখন ঘৰ ধ্বংস কেনেকৈ হৈছে। মই এখন ঘৰ ধৰি লওক ভিডিঅ' দিছোঁ, আৰু মানুহে দেখি আছে মানে হৈ যোৱা দিনবোৰত ক'ত কি ঘটনা চলি আছে চুলাইৰ কাৰণে বা মদৰ কাৰণে মানে। ধনী মানুহে একদম হাৰি খায়, ধৰি লওক অলপ দামীটো খায়, দুখীয়া মানুহে চুলাই খায় ধৰি লওক। এই দুইটাৰ কাৰণে এখন ঘৰ ধ্বংস হৈছে। আৰু ধৰি লওক মানে কি ক'ম, এতিয়া উঠি আহিছে ছোৱালীকেইজনী, সিহঁতৰ মৰমতে মানে মই গৈছোঁ, দেউতাকৰ কাৰণে নাযায়। সিহঁতক মই কৈছোঁ যে তই মৰি থাকিলেও ভালেই পাওঁ, কাৰণ লিখাটো মৰি থাকিলে কাৰণ এইটো কি আছিলে, পৰিৱেশটো ভাল হ'ব, ছোৱালীকেইজনীও ভাল হ'ব, মই মৰি থকাটো ভাল পাওঁ মানে। আৰু সেনেকুৱা মানুহ মই কিছুমান সঁচা কথা ক'বলৈ মন যায়, আৰু কিছুমান মানুহ আছে, মইতো কিছুমান সেনেকুৱা ঘৰৰ মানুহ ধৰি লওক মৰিলেও মই লঘোণ দিয়া মানুহ নহয় মানে, সেইবোৰ কথা। তেনেকুৱা মানুহখন যি চুলাই বনাই বা চুলাই খায়, তেনেকুৱা মানুহ মৰিলে মই কিন্তু লঘোণ দিয়া মানুহ নহয় মানে, যিমানে ঘৰ হওক। সেইটো কাৰণে মোৰ সেনেকুৱাও হেৰি আছে বাৰু। এটাই কওঁ, এতিয়া কোনে কেনেকৈ কোনোবাই যদি কিবা এটা কৰিব পাৰে জনাওক। মই লাষ্ট এটা সিদ্ধান্ত মানে, সেই মানুহজনক যদি জেলত ভৰাই থৈ দিয়ে কেইবছৰমান, বা নিচামুক্তি কেন্দ্ৰত যদি কোনোবাই যদি নিব বিচাৰে, মই সেইটো কণ্টেক্ট কৰিছিলোঁ, কাৰণ ফ্ৰীকৈ নাপালোঁ মানে, প্ৰায় 15,000 20,000 এনেকৈ ষ্টাৰ্ট হৈছে মানে, মাহে দিব লাগে, সেইটোনো কোনে দিব এতিয়া। তো সেইজনক যদি নিয়ে, মই ফ্ৰী হেৰি নাপালোঁৱেচোন, মই বিচাৰিছিলোঁ। যদিহে তেনেকুৱা কণ্টেক্ট আছে তেতিয়াহ'লে মানুহজনক আপোনালোকে যদি নিয়ে ভাল লাগিব মানে। নহ'লে পৰিৱেশটো বেয়া হৈছে, ছোৱালীকেইজনী বেয়া হৈছে, মইতো আৰু নোৱাৰিছোঁ মানে এনেকুৱা মই নোৱাৰোঁ, এনেকুৱা ৰেফি হ'ব নোৱাৰোঁ মানে। এনেকুৱা কাজিয়া, এনেকুৱা হুলস্থুল, কাক কি কবি, আমাৰতো খং উঠি যায়, এতিয়া উপায়তো নাই, এতিয়া কবি কি, কাক কি, চবেই একেই ধৰি লওক, একেই ভাগেই লাগিছে। এতিয়া মূৰ্খ যেনিবা ধৰি লওক কিবা এটা ক'লে, মই তই কুকুৰ বুলি ক'লে, সি যদি কুকুৰ বুলি, মই নিজকে কুকুৰ বুলি ভাবি লয়, তেতিয়াহ'লে সি এটা মূৰ্খই হয় ন। তো
তো সেইটো এটা চলি আছে চুবুৰীটোত যে হয় মই কুকুৰ বুলি ক'লে সি কুকুৰ হৈ নাযায় মানে সেইটো কথা। সেইটো কাৰণে চবেই বুজি কিবা এটা সিদ্ধান্ত লওক। মই ৰাইজলৈ চবলৈ ঠেলি দিছোঁ, যদি নিচামুক্তি কেন্দ্ৰ কোনোবা এটা হেৰি আছে সিয়াক তালৈ যদিহে কোনোবাই নিব বিচাৰে লৈ যাওক। তাৰপিছত ছোৱালীকেইজনীও কোনোবাই হোষ্টেলত যদি ভালকৈ পঢ়াব বিচাৰে হেৰি কৰিব পাৰিম মানে। মই মানে কি হোষ্টেল আছে বা চিনাকি, তথাপিতো যদি মুঠতে মেইনকৈ দেউতাক যদি কিবা এটা ব্যৱস্থা কৰিব পৰা যায় ভাল হ'ব। এইখিনিয়ে কথা আৰু নোৱাৰিছোঁ আৰু একদম ৰাম দেখি গৈছোঁ দেই।